हाय फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD क्रिएशन रंग चैनेলত सम्प्रसारित হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব কিয়নো যোৱাটো খণ্ডত দেৱজানীৰ যে এজনী ছোৱালী জন্ম পাইছে সেই কথাটো অৰ্ণৱৰ অভিৰাগত কোৱাৰ পিছতে অভিয়ে মিঠাই আনিবলৈ গৈছিল আৰু তাৰ পৰা সি দেৱজানী যে আৰু নাই সেই কথাটো অভিৰ ৰত্নাই গম পাই দুখত ভাঙি পৰিছিল আৰু অৰ্ণৱ দেৱজানীৰ মৃত্যুৰ কথাটো মানি ল'ব পৰা নাছিল আৰু অভিয়ে দেউতাকক ফোন কৰি দেৱজানীৰ যে মৃত্যু হল আৰু অৰ্ণৱে যে ছোৱালীজনীক চাবই বিচৰা নাই সেই কথাটো কৈছিল আৰু আমি একেলগে থকাৰ সপোন দেখিছিলো কিন্তু তাই আমাক এৰি গুচি গল বুলি দেউতাকৰ আগত কৈ থকা দেখিবলৈ পাইছিল আজিৰ খণ্ডটো দেউতাকে অভিক সপোনবিলাক সপোন হৈ ৰল মাৰৰ মৃত্যুৰ পিছত এটা কথাই গম পালো মৃত্যুক কোনেও বুজিব নোৱাৰে কাৰ জীৱনলৈ কেতিয়া নামি আহে কোনেও নাজানে তই দুখ কৰি নাথাকিবি তই পাৰিলে অৰ্ণৱক ঘৰলৈকে লৈ আহিবি বুলি অভিৰাগত কব আৰু ৰত্নাই অভিৰাগত মই আৰু নোৱাৰা হৈছো কাক চাম মই অৰ্ণৱ বাবুক সামনে ভৰিৰ মাতবুল নোখোৱা দেখাটো চাম বুলি অভিৰাগত ৰত্নাই দুখ কৰি থকা দেখিবলৈ পাব ইফালে আকৌ দেৱজানীক আজি শ্মশানলৈ লৈ যাব আৰু তেতিয়া অৰ্ণৱে দেৱজানীক মুখাগ্নি নকৰো বুলি কান্দি থাকিব আৰু তেতিয়া লাচিত আৰু অভিয়ে অৰ্ণৱক জোৰ কৰি মুখাগ্নি কৰিবলৈ পঠিয়াই দিব আৰু তেতিয়া অৰ্ণৱে দেৱজানীৰ আগত মই জানো তুমি আৰু কেতিয়াও মোক লগ নিদিয়া চিৰদিনৰ বাবে মোক অকলশৰীয়া কৰি গুচি গলা বুলি কৈ থকা দেখিবলৈ পাব আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।